বাংলাদেশী খেদা এতিয়া আৰম্ভ কৰিছোঁহে। ডেইলিটো 30 জনকৈ খেদি আছোঁ, সদায়তো মোৰ টুইটাৰত পায়ে আছে। আৰু অলপ বেছিকৈ ভাল কৰিও খেদিম, প্লেনিঙো কৰিলোঁ। এতিয়া সুপ্ৰিম কোৰ্টে ডিষ্ট্ৰিক্ট খেদাৰ পাৱাৰটো দি দিলে। এই ডেভেলপমেণ্টটো 1 বছৰত হৈছে। আজি ৰাতিপুৱাওতো 30টা গৈছে, মোৰ টুইটাৰত দেখিয়ে পাব আপোনালোকে, সদায়তো মই দিয়ে দিওঁ। এইটো উন্মুক্ত দুখন দেশ, লখিমপুৰ ধেমাজিৰ মাজত আপুনি যিমানে বৰ্ডাৰ ফেন্সিং নকৰে কিয় মাটি তলেদি গাঁত খান্দিটো সোমাবই পাৰে। সেইটো দুৰ্ভাগ্য বুলিয়ে স্বাধীনতাৰ সময়ত দেশখন দুখণ্ডিত কৰোঁতে কথাবোৰ ভাবিব লাগিছিল যে দেশখন দ্বিখণ্ডিত কৰিলে এনেকৈ পাকিস্তান বাংলাদেশৰ পৰা মানুহ আহি ভাৰতখনো এদিন নোহোৱা কৰিব। তেতিয়াই কি কৰিব লাগিছিল যে ভাৰতখন হিন্দুৰ দেশ, পাকিস্তানখন মুছলমানৰ দেশ, বা পাকিস্তানো হিন্দু মুছলমানৰ দেশ, ভাৰতো হিন্দু মুছলমানৰ দেশ। কংগ্ৰেছে এইবোৰ নকৰাৰ কাৰণে আজি আমি ফলটো ভোগ কৰি আছোঁ, সেইকাৰণে আমি যুঁজিবলগীয়া হৈছে। হ'ব হা, এতিয়া শিক্ষকসকলক আমি কিমান 60,000 শিক্ষকক নিযুক্তি দিছোঁ, 57,000। এতিয়া এটাতো ক'ৰবাততো ফুল ষ্টপ এটা হ'বই না। এতিয়া পৰ্টেল আছে, যিসকলে আবেদন কৰিব পৰ্টেলত। আৰু বেতন বঞ্চিত মানে এওঁলোকৰ মোৰ লগত ভাল, তেওঁলোকৰ সমস্যাটো মই জানোতো। তেওঁলোকৰ আমি কেটেগৰী 4 বুলি কয়, যাৰ একোৱে কাগজ পত্ৰ নাছিল তেওঁলোক কেটেগৰী 4ত পৰে। 1 to 3 খিনিকতো আমি দি দিলোঁ।